কলম বন্দুক বাৰুদাৰী কোনো বিপ্লৱ বিদ্ৰোহ নহয় এই কথা কৈয়ে মই সামৰিব লৈছোঁ যদি কিবা ত্ৰুটি বিচ্যুতি হৈছে মাৰ্জনা কৰিব কথাখিনি ক'বলৈ দিয়াৰ কাৰণে ইয়াত মাতি অনাৰ কাৰণে ধেমাজি জিলা সাংবাদিক সন্থাৰ বন্ধুবৰ্গক মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আপোনালোকে ইয়াত এই শীতৰ হেমেকা দিনত আহি উপস্থিত হৈ সমবেত হ'লো খুব ভাল লাগিছে একেলগে লগ পালোঁ সেইটোও খুব ভাল লাগিছে আজি এটা বিশেষ দিন পবিত্ৰ দিন বৰদিন এই বৰদিনৰ পৰিৱেশত আপোনালোক ইয়াত লগ পালোঁ মহান যীশুৰ প্ৰতি মোৰো শ্ৰদ্ধা জনাইছোঁ এই বিশেষ দিনটোত আপোনালোক সকলোকে লগ পাই খুব আনন্দিত হৈছোঁ ভাল লাগিছে শেষত মোৰ এফাকি কবিতাৰে মই সামৰিছোঁ বন্দুকত বন্য হয় জীৱন সপোন সৃষ্টি নহয় বন্দুকত বন্য হয় জীৱন সপোন সৃষ্টি নহয় নহয় মুক্ত জীৱনৰ বিপ্লৱ লওঁ যদি কাঁচি কোৰ নাঙল আৰু সুতীক্ষ্ণ কলম তৰা হৈ জিলিকিব যৌৱনৰ ফচল অন্যথা দেশ যাব বিক্ৰী লুট্ৰাজ চলিব পুঁজিপতিৰ পুতলা হ'ব হয়তো আকৌ হ'ব কাল জ্ঞান দাব ধন্যবাদ প্ৰদান কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ পত্ৰ এখন দিয়ক এফালে চাই দিব যোন বৰগোহাঁই তেখেতে কাঠৰ শালত সপোন ৰচা আমাৰ ধেমাজি জিলা সাংবাদিক সংস্থা উন্নয়নৰ ক্ষেত্ৰত তেখেতে আমাক সহযোগিতা এখন গামোচা দিয়ক এখনি সম্বৰ্ধনা পত্ৰ স্মাৰকেৰে অনুৰোধ জনাইছোঁ সম্বৰ্ধনা নিৰ্বাচিত সম্পাদকীয় আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ ৰয়েল বেগুলিয়ান 1997 চনত সাংবাদিকতা ডিপ্ল'মা লাভ কৰাৰ পিছতে জোনাই প্ৰতিদিন সেৱাৰ সাংবাদিক হিচাপে তেওঁ সাংবাদিকতা আৰম্ভ কৰিছিল আৰু তেখেতে আমাৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ ডাঙৰীয়া এবাৰ আমি বাবে আমাৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ